এভৰিৱান মই আজি আপোনালোকৰ কাৰণে এটা পাৱাৰফুল এফাৰ্মেশ্যন টেকনিক লৈ আহিছোঁ তাৰ আগতে জনা দৰকাৰ যে এফাৰ্মেশ্যন কি আৰু এফাৰ্মেশ্যন আমাক কিয় লাগে আমি কিয় কৰিব লাগে এফাৰ্মেশ্যন হৈছে আমাৰ পজিটিভ সেলফ টক এটা শিশুৱে 5 বা 6 বছৰ বয়সৰ পৰাই আৰম্ভ কৰি দিয়ে নিজৰ লগত কথা পতা আৰু যিহেতু আমাক কোনো কেতিয়াও নিশিকায় যে নিজৰ লগত কেনেকৈ কথা পাতিব লাগে সেই কাৰণে বেছিভাগ সময়ত আমাৰ নিজৰ লগত যিখিনি আমি কথা পাতো সেইখিনি নেগেটিভ হৈ থাকে এই কাৰণেই আমাৰ ভিতৰত নিজৰ কাৰণে যিটো ইমেজ আমি ক্ৰিয়েট কৰি থাকো সেইটো নেগেটিভ হৈ থাকে সেই ৰিজনটোৰ কাৰণে আকৌ আমি জীৱনটোত আগবাঢ়িব নোৱাৰো সেই কাৰণে পজিটিভ সেলফ টক কৰাটো বহুত প্ৰয়োজন যাতে আমি আমাৰ নিজৰ সেই আইডেন্টিটিটো নিজৰ ইমেজটো সলাব পাৰো আৰু পজিটিভ সেলফ টক কেনে ধৰণে কৰিব পাৰি যাক এফাৰ্মেশ্যনছ বুলি কোৱা হয় ই সদায় পজিটিভ সেন্টেন্স হয় ই সদায় প্ৰেজেন্ট টেন্সত হয় ই সদায় এণ্ড ৰিজাল্টত ফ'কাছ কৰা হয় আৰু ইয়াক আৰম্ভ কৰা হয় ধন্যবাদেৰে মানে গ্ৰেটিটিউড দি গতিকে আপুনি যেনেধৰণে যি এৰিয়াৰ কাৰণে আপুনি বিচাৰে হেল্থ হওক কেৰিয়াৰ হওক পানী হওক ৰিলেশ্যনশ্বিপ হওক তাৰ কাৰণে আপুনি এফাৰ্মেশ্যনছবোৰ তৈয়াৰ কৰক আৰু এই এফাৰ্মেশ্যনছবোৰ কওঁতে প্ৰথমতে আৰম্ভ কৰিব যে ধন্যবাদ ঈশ্বৰক ধন্যবাদ দিব যে মই এইটো পাই গ'লোঁ মোৰ এইটো হৈ গ'ল যে চাকৰিটোৰ কাৰণে যে মোৰ চাকৰিটো হৈ গ'ল মই ইমান টকা আৰ্ণ কৰিলোঁ তাৰ গতিকে সেইটো প্ৰেজেণ্ট টেন্সত হ'ল আৰু আমি এণ্ড ৰিজাল্টত ফ'কাছ কৰিলোঁ এতিয়া এই যিখিনি আপোনাৰ কথা সেইখিনি আপোনাৰ নিজৰ ভইচত আপুনি ৰেকৰ্ড কৰক নিজৰ ভইচত ৰেকৰ্ড কৰি সেইটো বাৰে বাৰে আপুনি শুনি থাকক এইটোৱে হৈছে টেকনিক এইটো এটলিষ্ট 30 ডেজৰ কাৰণে আপুনি কৰক কথাখিনি একেটাই হ'ব আৰু বাৰে বাৰে যিহেতু ৰেপিটেডলি আপুনি শুনি থাকিব আমাৰ এনেধৰণে মাইণ্ডটো ৰিপ্ৰগ্ৰেম হ'ব এবাৰ কৰি চাওক চাব ই বহুত বেছি এটা পাৱাৰফুল টেকনিক থেংক ইউ